ভোক লাগিছে আমি ইয়াতে বহি আছো আমাক আজিয়ে ওলাই দিব লাগে ৰাইজে দিবই লাগে মানে আজি আমাক দিবই লাগে আমি ভোকত আহিছো বুলি ৰাইজে ধৰিছে ইউনিয়ন কৰ পৰা দিব মালিকে নিদিলে ইউনিয়নে কৰ পৰা দিব মানে দিবই লাগে বুলি কৈ আছে আমাৰ আজি বহুত দিন হৈ গ'ল মানে মালিকে নিয়া দিনৰ পৰা 4 বছৰমান হৈ গ'ল আজি দিব কালি দিব কিন্তু চৰ্দাৰ কেইটাৰ দৰমহা 3 মাহ হৈ গ'ল আকৌ আজি আমাৰ হৈছে 3 মাহ আমাৰো হ'ব মানে 3টা দৰমহা হৈ যাব আমাৰ ৰেচনটো 50-60টা মান হৈ গ'ল আমি এৰিয়ে দিছোঁ কিন্তু আমি কৈ থাকোঁ যে আমাক দৰমহা আৰু ৰেচনটো আমাক মানে ভাল ধৰণত দিব লাগে যদি নিদিয়ে তো আমি খাম কি আজি 2টা দৰমহা পূৰা হৈ গ'ল আকৌ আমাৰ ৰেচনটো একেবাৰে বন্ধ আমি কেনেকৈ অৱস্থাত যে আমি চলি আছোঁ আকৌ মালিকে কৈছিলে যে বনাছ সময়ত যে মই খ্ৰীষ্টমাছত 23 তাৰিখত মই 3% বনাছ দিম আৰু বাকী থকাটো মই মাৰ্চ মাছত দিম বুলি ক'লে কিন্তু এই বনাছটো আমাক ৰখাই দিলে কালি আমাৰ খ্ৰীষ্টমাছ আৰু খ্ৰীষ্টমাছত আমি দিম বুলি ক'লে যে ৰেচনো নাই দৰমহাও নাই আজি আমাৰ বনাছো নাই আমি কি খাম ঠকিয়ে আছে মানে আমাক মালিকে এনেকৈ ঠকি থাকিলে আমি কি খাম বাৰু মেনেজাৰে আজি দিব কালি দিব পৰহি দিব মেনেজাৰো আমাক ঠকি থাকে দৰমহা যদি আমাৰ ক্লিয়াৰ আমি খাম কি আমাক কেনে ধৰণত আমি চলিম আমিতো লেভাৰ মানুহ হয় ন আমি বাগানত কাম কৰি আমি চলোঁ সেইটোৱে যদি আমাক বন্ধ কৰি থ'লে আমি কি কৰিম বাৰু ৰাইজে গতিকে আমাক মানে ভাল ধৰণত চব আমাক দিব লাগে যদি মালিকে চলাব নোৱাৰে তো বেলেগ মালিক হ'লেও দিব লাগে মানে আমাক ভাল ধৰণত চলাবৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে যে ইতিমধ্যে সকলো সংবাদ মাধ্যমতো অলপ দিনৰ আগত বাজিছিলে বাগিচাৰ মালিক ৰতনপুৰ চাহ বাগিচাৰ মালিক ডেনিছ কুকুৰাচোৱা তেওঁ আমাৰ বাগিচাখন লৈ আজি 4 বছৰ দিন অতিক্ৰম কৰিব লগা হ'ল কিন্তু বাগিচাৰ শ্ৰমিক তথা কৰ্মচাৰী উপকৰ্মচাৰীসকলৰ যি প্ৰাপ্যসমূহ বোনাছকে আদি কৰি দৰমহা ৰেচন লৈ তেওঁ মানে নিয়মিতভাৱে নিদিয়ে তেওঁ এনেকৈ ৰাখি আজি আপোনাৰ ষ্টাফৰ আজি 4টা দৰমহা দিয়া নাই 26 ষ্টাফৰ 3টা দৰমহা দিয়া নাই আৰু ৱৰ্কাৰসকলৰ 2টা ইতিমধ্যে অতিক্ৰম কৰিছে দৰমহা গতিকে আজি আপোনালোকে ৰাইজে যি ওলাই আহিছে এইকাৰণেই ওলাই আহিছে তেওঁলোকে আজি পেটৰ তাৰণাত ওলাই আহিছে আজি উপায় নাপাইছে আমি জিলা প্ৰশাসনকো এই বিষয়ে বাৰম্বাৰ অৱগত কৰি আছোঁ কিন্তু আমি একো সুফল পোৱা নাই গতিকে আমি আজি এইকাৰণে স্বতঃস্ফূৰ্তভাৱে আমি আজি ওলাই আহিছোঁ আজি আৰু এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আজিৰ ভিতৰত যদি তেওঁ যিকোনো প্ৰকাৰে যদি এই আমাৰ দাবীসমূহ আমাৰ দৰমহা ৰেচন আজিৰ ভিতৰত যদি দিব নোৱাৰে তেনেহ'লে কালিৰ পৰা আমি আমাৰ যি গণতান্ত্ৰিক পদ্ধতিৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিম আমি এইটো কিন্তু সাব্যস্ত কৰিম কিন্তু তাত আমাক প্ৰশাসনো বাধা দিব নোৱাৰে আৰু আন কোনো বাধা দিব নোৱাৰিব কিন্তু